गांव या शहर के आसपास होने वाली घटनाओं के बारे में हमारे शिव 24 न्यूज की टीम से संपर्क करें। हम आपके सवालों को जनता और सरकार तक पहुंचाएंगे। असम राज्य के गोलाघाट से दीपक सैकिया की खास रिपोर्ट आए हैं। असम के गोलाघाट स्थित एपीडीसीएल कार्यालय में आज स्मार्ट मीटर बंद करने की मांग। किसान मूर्ति संग्राम समिति ने आज गोलाघाट में स्मार्ट मीटर को लेकर विरोध प्रदर्शन किया और देश से सभी स्मार्ट मीटर हटाने की मांग की और कहा, मांगे पूरी नहीं किए तो इससे भी बड़ा आंदोलन करने के लिए हम तैयार हैं। प्रतिबादी कार्यसूची ग्रहण करिছো। এই কাৰ্যালয়ত এতিয়ালৈকে 4বাৰ আমি আহিছো কবলৈ। একাৰণে আহিছো কাৰণ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত যেতিয়া সাংঘাতিক ধৰণে মানুহৰ বিলৰ তাৰতম্য হৈছে, তেতিয়া আমি গোটেই কথা বতৰাবিলাক চাওঁতে আমি দেখিছো যে এই স্মাৰ্ট মিটাৰ যে আমাৰ ঘৰত সংযোজন কৰিলে সম্পূৰ্ণৰূপে চৰকাৰী সাৰ্কুলাৰ, চৰকাৰী নটিফিকেশ্যন, চৰকাৰী বিধিবদ্ধ প্ৰক্ৰিয়া, চৰকাৰী এছঅপি, চৰকাৰে উলিওৱা সকলো ধৰণৰ নীতি নিয়ম জলাঞ্জলি দি কেৱল আৰু কেৱল কোম্পানীৰ পৰা কমিশন পোৱাৰ স্বাৰ্থত অসম চৰকাৰ শক্তি বিভাগে আৰু এপিডিচিএলে মিলি আমাৰ দুখীয়া মানুহৰ ঘৰত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই দিলে। প্ৰথম কথা, যিখন গেজেট নটিফিকেশ্যন তাত বাৰম্বাৰ কৈছিলে যে 2023 চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰথম প্ৰিফাৰেন্স দিব লাগে চৰকাৰী কাৰ্যালয়, ইণ্ডাষ্ট্ৰি আৰু হাই ভেলু কমাৰ্চিয়েলত, কিন্তু তাত তেওঁলোকে গুৰুত্ব নিদি ডাইৰেক্ট টাৰ্গেট কৰি ল'লে ঘৰুৱা গ্ৰাহকক, ডমেষ্টিক কনজিউমাৰক। কাৰণ কেৱল 10% চৰকাৰী অফিচ আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চিয়েল, গতিকে তেওঁলোকে বেছি কনজিউমাৰৰ ঘৰত লগোৱাৰ স্বাৰ্থৰ অৰ্থাৎ বেছিকৈ মিটাৰ কিনা আৰু ব্যৱহাৰ স্বাৰ্থত তেওঁলোকে ঘৰুৱা গ্ৰাহকক টাৰ্গেট কৰিলে। দ্বিতীয়তে আপোনালোকে চাব, তেওঁলোকে বনোৱা নীতি নিয়ম অনুসৰি কোনো ধৰণৰ তেওঁলোকে ৰাজহুৱা সভা, সজাগতা সভা পতা নাই, কোনো ধৰণৰ তেওঁলোকে আমাক ইণ্টিমেশ্যন, ইণ্ডিভিজুৱেল লেটাৰ দিয়া নাই, কোনো ধৰণৰ তেওঁলোকে আমাক মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ দিয়া নাই। ইয়াত লিখিছে চাওক, ইয়াত 5 নম্বৰ মিটাৰ ৰিপ্লেচমেণ্ট শ্লিপ MRS বুলি কৈছে, অৰ্থাৎ যিখন হালধীয়া কাগজ আমি পূৰ্বতে নিজৰ গাঁঠিৰ ধনেৰে কিনি লোৱা যিটো মিটাৰ আমাৰ ঘৰত লাগি আছিলে, সেই মিটাৰটো সলনি কৰিবলৈ হলে তেওঁলোকে কৈছিলে যে এখন হালধীয়া কাগজ থাকিব, তাত পুৰণি মিটাৰ নাম্বাৰ, নতুন মিটাৰ নাম্বাৰ, লাষ্ট ৰিডিং পুৰণি মিটাৰ আৰু ষ্টাৰ্টিং নতুন মিটাৰ ৰিডিং সকলো থাকিব। বাওঁফালে গ্ৰাহকৰ চহী থাকিব, সোঁফালে এপিডিচিএলৰ অফিচাৰ চহী থাকিব। সেইখন দিয়াৰ পাছত সম্পূৰ্ণ সন্মতি লোৱাৰ পাছতে সেই মিটাৰটো সলনি কৰিব পাৰিব। এই মানুহবিলাকক সোধক, কাকো একো তেওঁলোকে নীতি নিয়ম নামানিলে, কোনো এখন কাগজো দিয়া নাই। নিদিয়াকৈ তেওঁলোকে চোৰৰ নিচিনাকে মানুহক কৈছে যদি স্মাৰ্ট মিটাৰ নলগায় তেতিয়াহ'লে জেলত যাব লাগিব, যদি স্মাৰ্ট মিটাৰ নলগায় তেতিয়াহ'লে 50,000 টকা ফাইন হ'ব বুলি কৈ বুদ্ধি কৰি ভয় ভাবুকিয়ে তেওঁলোকে মিটাৰবিলাক লগাই দিলে। গতিকে 2 নম্বৰী মিটাৰ আমি কেতিয়াও ৰাখিব নোৱাৰো। এই মিটাৰটো সম্পূৰ্ণৰূপে 2 নম্বৰী। আমাক যদি এইখিনি তেওঁলোকে ক'লেহেঁতেন আমি কেতিয়াও এই মিটাৰ লগাবলৈ নিদিলোহেঁতেন। গতিকে যিটো মিটাৰ 2 নম্বৰী কৰি আমাক ঠগি লগাইছে সেই মিটাৰটো কেতিয়াও আমি ৰাখিব নোৱাৰো। গতিকে আমাক নোকোৱাকে কোনে লগালে, কি কাৰণে লগালে, এপিডিচিএলৰ নামত কোনোবা ডকাইতে লগালে, চোৰে লগালে, সেইখিনি আমি নাজানো। গতিকে আমাৰ ঘৰত পৰি থকা মিটাৰখিনি আমি পৰ্যায়ক্ৰমে ঘূৰাই দিছো। আমাৰ এটাই কথা, যি পৰ্যন্ত আমাক পুৰণা মিটাৰটো ঘূৰাই নিদিব, যিটো আমি কিনি লোৱা মিটাৰ, সেই পৰ্যন্ত আমাৰ প্ৰতিবাদ কেতিয়াও স্তব্ধ নহয়। আমি পৰ্যায়ক্ৰমে সকলো মানুহে ইয়াত মিটাৰবিলাক, যিবিলাক মিটাৰ আমাৰ ঘৰত পৰি আছে, যিবিলাক মিটাৰ আমাক নুসুধাকৈ তেওঁলোকে লগাই দিছিলে, সেই মিটাৰবিলাক আমি ইয়াত ঘূৰাই দিছো আৰু যি পৰ্যায়লৈ যাব লাগে আমি যাম। কোনো কাৰণতে ডকাই টুপি স্মাৰ্ট মিটাৰ আমি মানি নলওঁ, সেইকাৰণে আমি সদায় অফিচলৈ এনেকৈ ওলাই আহিছো। धन्यवाद। ऐसे ही अपडेट देखने के लिए देखते रहिए शिव 24 न्यूज और हमारे चैनल को लाइक और सब्सक्राइब जरूर करें।